জয় মা চামুণ্ডা। 17 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে সাপ্তাহিক ৰাশিফল আপোনালোকলৈ লৈ আনিছোঁ। পৰাপক্ষত জন্ম ৰাশিৰ ফালৰ পৰা এই ৰাশিফলসমূহ চাব, তেতিয়া বেছি ফলীভূত হোৱা যেন আপোনালোকে অনুভৱ কৰিব পাৰিব। প্ৰথমতে মেষ ৰাশিৰ বিষয়ে কৈ যাওঁ। মেষৰ কাৰণে খৰচ বৃদ্ধি হ'ব আপোনালোকৰ এই সপ্তাহটোত, গতিকে আপোনালোকে ভালকৈ বাজেট বনাই বজাৰ সমাৰ কৰোঁতে আপোনালোকে ভালকৈ লিষ্ট বনাই পেলাই চলিব, তেতিয়া আপোনালোকৰ ঠিক ঠাকে যাব। আৰু ধনৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা ল'ব লাগিব, কোনো ধৰণৰ নিৱেশ আদি এই সময়ছোৱাত আপোনালোকে নকৰিব। আৰু নিৱেশ যদি কৰাটো বহুত বেছি জৰুৰী হৈ যায়, এতিয়া ধৰি লওক কোনোবাই নৰ্মেলি কৰি আছে ক'ৰবাত, মাহে তেওঁলোকে কোনোবা মিউচুৱেল ফাণ্ডত দি আছে বা ৰেকাৰিঙত দি আছে, মান্থলি কাটিব, সেইটোৰ কথা কিন্তু কোৱা নাই দেই। সেইটোতো আপোনালোকে মান্থলি কৰি আছে, সেইটো কেতিয়াৰ পৰা কৰি আছে, চলি আছে, সেইটো চলি থাকিব, সেইটোতো আপোনালোকে দিবই লাগিব, অট'মেটিক আপোনালোকৰ মানে পে' কাট হৈ যাব, পে'মেণ্টটো কাটিব। কিন্তু নতুনকৈ কিবা নিৱেশ কৰাৰ কথাহে কোৱা হৈছে, নতুনকৈ কোনো ধৰণৰ ইনভেষ্টমেণ্ট আপোনালোকে নকৰিব। কোনোবাই এনেকুৱাও ক'ব পাৰে যে তই 50,000 টকা মোক ধাৰলৈ দে, তোক মই এইখিনি মানে সুদ হিচাপত মই ঘূৰাই থাকিম, বা সুতে মোলে মই ইমানখিনি বেছিকৈ দিম। তেনেকুৱা ধৰণৰ ইনভেষ্টমেণ্টবিলাক বহুতে দি দিয়ে আজিকালি। ধৰক অলপমান বেছি পাম বুলি 50,000টো 70কৈ পাই যাম বা 80কৈ পাই যাম, তেনেকৈ মানুহে নৰ্মেলি দি দিয়ে, মানে বিপদত পৰি কিছুমানে খোজে, তো তেনেকুৱাত মানুহে দি দিয়ে। তেনেকুৱা ধৰণৰ কামবিলাক নকৰিব। নতুনকৈ শ্বেয়াৰ মাৰ্কেটত যদি নিৱেশ কৰে, এইটো সপ্তাহত আপোনালোকে নকৰিব পৰাপক্ষত। বাকী যিবিলাক চলি আছে সেইবিলাক বন্ধ কৰিবলৈ নাই কোৱা। ভূমি, ভৱন, বাহন আদিৰ ফালৰ পৰা আপোনালোকৰ শুভ সংযোগ দেখুৱাইছে এইটো সময়ত, সেইবিলাক ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব। ছাত্ৰ ছাত্ৰীৰ বাবে বহুত শুভ সময়। ছাত্ৰ ছাত্ৰীয়ে খুব ভালকৈ মেহনত কৰিব, এইখিনি সময়ত মন বহিব আৰু তেওঁলোকে সেই হিচাপত ফলাফলো পাব। স্বাস্থ্যৰ কিন্তু আমনি দেখুৱাইছে, স্বাস্থ্যক লৈ অকণমান সমস্যা হ'ব পাৰে। যদি আপোনালোকে স্বাস্থ্যজনিত সমস্যাসমূহৰ পৰা আৰু ধনৰ সমস্যাসমূহৰ পৰা অব্যাহতি যদি পাবলৈ বিচাৰিছে, তেতিয়াহ'লে প্ৰত্যেক দিনাই আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰি পেলাই আপোনালোকে এনেকুৱা কিবা এটা ফলৰ ৰস আপোনালোকে শিৱলিংগত অৰ্পণ কৰিব পাৰে, যিটো নেকি কৰি পেলাই আপোনালোকে এই বস্তুটোৰ পৰা অব্যাহতি পাব পাৰিব। ফলৰ ৰস অৰ্পণ কৰিব, পানীটো ঢালিবই, পানীটো কম্পালচৰি ঢালিবই লাগিব। পানী ঢলাৰ পিছত ফলৰ ৰস ঢালিব, তাৰপিছত আকৌ পানীৰে ভালকৈ ধুৱাই ফুল বেলপাত আপোনালোকে দি পেলাই ঘিউৰ চাকি আকৌ জ্বলাই সেৱা এটা জনাই থৈ আহিব, তেতিয়া আপোনালোকৰ ভাল হ'ব। গোটেই সপ্তাহটোত প্ৰত্যেক দিনাই যাব নোৱাৰিলেও অন্ততঃ সপ্তাহটোত 3 দিন আপোনালোকে এইটো নিয়ম কৰিলে খুব ভাল হ'ব। আৰু আপোনালোকৰ কাৰণে শুভ ৰং দেখুৱাইছে পাতল হালধীয়া। এতিয়া বৃষ ৰাশিৰ বিষয়ে আমি ক'বলৈ ওলাইছোঁ। বৃষৰ কাৰণে বিবাদত আপোনালোকে ফচি যাব পাৰে, বিবাদক লৈ পেলাই আপোনালোকৰ টেনশ্যন দেখুৱাইছে। ঘৰত বা কাৰ্যক্ষেত্ৰত আপোনালোকৰ বিবাদ হ'ব পাৰে, দুইটা ক্ষেত্ৰতে হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান বেছি হ'ব লাগিব। টেনশ্যন আপোনালোকৰ আহিব, টেনশ্যনত মনটো ব্যথিত হৈ থাকিব, আৰু টেনশ্যন ইমানেই হ'ব পাৰে যিটোৰ কাৰণে আপোনালোকৰ শৰীৰটোও দুৰ্বল যেন লাগিব পাৰে, শৰীৰৰ ফালৰ পৰাও আপোনালোকে দুৰ্বলতা অনুভৱ কৰিব পাৰে। সফলতা আপোনালোকৰ কাৰণে আহিব, কাৰ্যক্ষেত্ৰত সফলতা থাকিব, আৰু মানুহে আপোনাক কিন্তু ঠগিব পাৰে, সেইটো এটা আৰু এটা মানে কথা। এতিয়া ধৰক টেনশ্যন আহিলে, শাৰীৰিক ৰোগ হ'লে আপোনালোকৰ কোনো ফালে ভাল নলগা হৈ যায়। তথাপিতো সফলতাৰ ক্ষেত্ৰত আপোনালোকৰ তেনেকুৱা বিশেষ বাধা নাই দেখুওৱা। শাৰীৰিক আৰু এই বিবাদ চিবাদৰ কাৰণে মানসিকটো হৈ যোৱাৰ কাৰণেহে প্ৰব্লেম দেখুৱাইছে। মানুহে ঠগাটোতো আৰু সেইটো আপোনালোকে নিজে চাব লাগিব, তেনেকুৱা মানুহৰ পৰা দূৰত থাকিব, বা তেনেকুৱা আপোনালোকে কাৰোবাৰ কথাত বিশ্বাস নকৰিব, সেইখিনি আপোনালোকে সাৱধানতা ধৰক নিজেই কৰিব লাগিব। পইচাৰ ক্ষেত্ৰত আপোনালোকৰ বেয়া নহয় সপ্তাহটো, আৰু মানসিক হিচাপতহে আপোনালোকে নিজৰ বেছি কেয়াৰ ল'ব লাগিব। কিছুমান অযথা কথাত চিন্তা এনে কৰি পেলাই কেতিয়াবা এনেকুৱা হয় কি, মানে এতিয়া ধৰক ভিডিঅ'তহে কৈছোঁ, নিজৰো হৈ যায়, মানে নিজে হোৱাৰ পিছত তেতিয়া অনুভৱ হয় যে বৰ অদৰকাৰী কথাটো টেনশ্যন লৈ মাথাটো বিষুৱাই ল'লোঁ, সেনেকুৱা লাগে মানে। তো তেনেকুৱা কামবিলাক আপোনালোকে পৰাপক্ষত নকৰিব। আপোনালোকে যদি ভাবিছে যে সপ্তাহটোৰ এই যিখিনি অলপমান সমস্যা আছে সেইখিনিৰ পৰা অব্যাহতি লাভ কৰোঁ বুলি, তেতিয়াহ'লে আপোনালোকে দুৰ্গা মন্দিৰত 108টাকৈ লং আৰু ঘিউৰ চাকি আপোনালোকে অৰ্পণ কৰক প্ৰত্যেক দিনাই, তেতিয়াহ'লে আপোনালোকৰ এইবিলাক হাম কাটিব। আৰু আপোনালোকৰ কাৰণে শুভ ৰং দেখুৱাইছে পাতল আকাশী আৰু বগা ৰং। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰো একেই অৱস্থা, বাদ বিবাদ এইবিলাক হ'ব পাৰে। বাদ বিবাদৰ টেনশ্যনত আপোনালোকৰ কিছুমান বস্তু ভাল নলগা হ'ব পাৰে, ঘৰুৱা বিবাদো হ'ব পাৰে, কাম কাজত বিবাদো হ'ব পাৰে। লগতে ধনৰ সুখটো আপোনালোকৰ থাকিব, ধনক লৈ আপোনালোকৰ সমস্যা নাই দেখুওৱা। সফলতাৰ সংযোগ দেখুৱাইছে কেৰিয়াৰৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত আৰু ধনৰ ক্ষেত্ৰত। কিন্তু মানসিক দিশটো মিথুন ৰাশিৰ কাৰণেও অকণমান পীড়াদায়কেই হোৱা যেন দেখুৱাইছে। পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণেও ভাল সময়, যাত্ৰাৰ সংযোগ বনিব, লাভজনক যাত্ৰাবিলাকত গ'লে বেছি ভাল হ'ব। ফুৰা চকা মানে এনজয়মেণ্টৰ যিবিলাক ধৰক যাত্ৰা দুই ধৰণৰ আছে ন। এতিয়া ধৰি লওক মই বাস্তু ভিজিটত গৈছোঁ, বাস্তু ভিজিটত যোৱাটো মোৰ সেইটো ধন লাভৰ বা মোৰ কেৰিয়াৰৰ লগত জড়িত যাত্ৰা হয়, সেইটোত মই বহুত দূৰলৈও ধৰক গুচি গৈছোঁ, কিন্তু সেইটো মই মজ মস্তিৰ কাৰণে যোৱা নাই, সুখ লাভ কৰিবলৈ, বেলেগ মানে উপভোগ কৰিবলৈ যোৱা নাই, মই কামত গৈছোঁ, সেইটো যাত্ৰা। এতিয়া কোনোবা এনেই ফূৰ্তিতে এনেই গুচি গৈছে, সেইটো দুটা বেলেগ। গতিকে যিবিলাক কামৰ লগত জড়িত যাত্ৰা, যিবিলাকত আপোনালোকৰ লাভ হোৱাৰ সম্ভাৱনা থাকে, সেইবিলাক যাত্ৰা আপোনালোকে কৰিলে বেছি ভাল হ'ব।
কিন্তু পৰিবাৰক লৈ পেলাই নিজৰ পৰিয়ালক লৈ পেলাই সেই তেনেকুৱা মানে পাৰিবাৰিক যাত্ৰাবিলাক নকৰিব কামৰ কাৰণে যাত্ৰা কৰক সেইটোকতো লাভেই দেখুৱাইছে কিন্তু পৰিয়ালক লৈয়ে বোলে গোটেই দুইটা পৰিয়াল লগ হৈ আমি অমুকত পিকনিক খাই আহোঁ সেইটোত কিন্তু গণ্ডগোল লাগি যাব পাৰে এইটো সপ্তাহত নকৰিব মানে সেইটো আপোনালোকক কোৱা হৈছে কেৰিয়াৰৰ আৰু পঢ়া শুনাৰ ফালৰ পৰা আপোনালোকৰ যদি কিবা যাত্ৰা থাকে সেইবিলাক নিশ্চিতৰূপে কৰক পঢ়া শুনাৰ লগত থকা মানে জড়িত যাত্ৰাও আপোনালোকে কৰিব পাৰে কেৰিয়াৰতো মই আপোনালোকক ক'লোৱেই বাকী বাণীত সংযম ৰাখিব তেতিয়া ভালকৈ পাৰ হৈ যাব যদি আপোনাৰ কোনোবাই গালি পাৰি আছে আপুনি যদি মাইল্ডকৈ চিটুৱেশ্যনটো হেণ্ডেল কৰিছে তেতিয়াহ'লেতো ইমান ডাঙৰ কথা নহ'ব ন আপুনিও যদি বহুত হৈ হাল্লা কৰে তেতিয়াতো হৈয়ে যাব হাল্লা মানে অসুবিধাটো আপোনালোকৰ যদি ভাবিছে যে এই সপ্তাহটোৰ এইখিনি আপোনালোকক সমস্যা দিব তাৰ পৰা যদি আপোনালোকে অব্যাহতি পাবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে গণেশ মন্দিৰত 108ডাল দুবৰি বন আৰু আপোনালোকে জুই চলা দান কৰক তেতিয়া আপোনালোকৰ কাৰণে খুব ভাল হ'ব আৰু আপোনালোকৰ কাৰণে শুভ ৰং হৈছে সেউজীয়া ৰং আৰু ব্ৰাউন কালাৰ মানে মটীয়া ৰং এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে ভূমি ভৱন বাহন এইবিলাকৰ ক্ষেত্ৰত শুভ দেখুৱাইছে যদি ভূমি ভৱনৰ লগত জড়িত বা সম্পত্তি ধৰক কিনা বা বেচাৰ লগত জড়িত কিবা যদি কাম পেণ্ডিং হৈ আছিলে তেতিয়াহ'লে সেইবিলাক এইটো সপ্তাহত আপোনালোকৰ হ'ব পাৰে হোৱাৰ সম্ভাৱনা দেখা গৈছে ইনভেষ্টমেণ্টৰ কাৰণে আপোনালোকৰ শুভ যদি যোৱা দিনকেইটাত কিবা ইনভেষ্টমেণ্ট কৰিছিলে সেইটোত আপোনালোকে প্ৰফিট জেনেৰেট হোৱা দেখিবলৈ পাব পাৰে নতুন আপোনালোকে বন্ধু বনাবলৈ সক্ষম হ'ব পাৰে বা নিজে সংযোগ স্থাপন হৈ পেলাই তেনেকৈ বন্ধু বনিব পাৰে বা নতুন মানুহ আপোনালোকে তেনেকৈ লগ হ'বলগীয়া হ'ব পাৰে বা বিবাহৰ সংযোগো বা বিবাহৰ কথা বতৰাও আপোনালোকৰ চলিব পাৰে লাভৰ যোগ দেখুৱাইছে এই সময়খিনিত আৰু সময় আপোনালোকৰ কাৰণে উন্নতিকাৰক কেৰিয়াৰৰ ক্ষেত্ৰত যাত্ৰা কৰিলে আপোনালোকৰ ভাল লাভ হ'ব যিকোনো যাত্ৰাতে আপোনালোকৰ কাৰণে খুব লাভ দেখুৱাইছে বাকী আপোনালোকৰ বেছি বেয়া আপোনালোকৰ একো ইমান এটা নাই দেখুওৱা কৰ্কট ৰাশিৰ কাৰণে তথাপিতো যদি ইয়াতকৈও ভাল কৰিম বুলি ভাবিছে গোটেই সপ্তাহটোতে আপোনালোকে হনুমান মন্দিৰত কৰ্পূৰেৰে আৰতি কৰক লগতে 9টা লং দি ল'ব তেতিয়াহ'লে আপোনালোকৰ অকণমান ঘিউ দি ল'ব লগত কৰ্পূৰ ঘিউ আৰু 9টা লং এইকেইটা বস্তুৰে যদি আপোনালোকে হনুমান বাবাক আৰতি কৰে তেতিয়াহ'লে অত্যন্ত লাভ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব আপোনালোকৰ কাৰণে শুভ ৰং হৈছে পাতল ৰঙা এতিয়া সিংহ ৰাশিৰ কথা মই ক'বলৈ ওলাইছোঁ সিংহ ৰাশিৰ কাৰণে শুভ কাৰ্য মাংগলিক কাৰ্য আপোনালোকৰ ঘৰত আপোনাৰ জীৱনত বা আপোনালোকৰ কোনোবা ৰিলেটিভছৰ ক্ষেত্ৰত দেখিবলৈ পাব পাৰে বা বংশটোতে ধৰি লওক গোটেই বংশটোৱেতো আমাৰ নিজৰ হেৰিৰ আণ্ডাৰতে আহি যায় ন নিজৰ বুলিয়ে ক'ব পাৰি গতিকে গোটেই বংশটোৰ ভিতৰত যদি ক'ৰবাত মাংগলিক কৃত্য হয় তেনেকুৱা ধৰণৰ সম্ভাৱনা আপোনালোকৰ কাৰণে দেখুৱাইছে বিবাহ চিবাহ এনেকুৱাও হ'ব পাৰে বা আজিকালি মাংগলিক কৃত্যটোত বাৰ্থডেটো জন্মদিনটোও ধৰি লয় জন্মদিনটো আচলতে মাংগলিক কৃত্যই হয় কিন্তু তিথি মতে কৰিলে চন্দ্ৰমাৰ বা নক্ষত্ৰৰ আধাৰত যিটো জন্মদিন আমাৰ পৰে সেইটোত যদি কৰে সেইটো এটা মাংগলিক কৃত্যই হৈ যায় কিন্তু ইংলিছ ডেটত এই কেকটো কাটি পেলাই কৰাটো সেইটো মাংগলিক কৃত্য নহয় সেইটো ইনে ফেশ্বন গম পাইছেনে বহুতে সেইটো কথা নাজানে বা ক'লেও গাত লাগিব কিন্তু আপোনালোকক কেক কাটিবলৈ বা ফেশ্বন দেখুৱাবলৈ মই মানা নাই কৰা মইনো কোন হয় আপোনালোকক মনা কৰিবলৈ কিন্তু কেক কাটা আৰু ফেশ্বনটোৰ লগতে আপোনালোকৰ যিটো তিথি আপোনালোকে দুদিন পাতক জন্মদিন আপোনালোককতো মই আৰু অফাৰহে দি আছোঁ এদিন পাতিয়ে মানুহে বহুত সন্তুষ্ট হয় কিবা কিবি ঢেৰ উল্লাস মানে উদ্দীপনাৰে ভৰি পৰে মইতো আপোনালোকক দুদিন পাতিবলৈ কৈছোঁ এদিন আপোনালোকে তিথি হিচাপত পাতক এনিভাৰ্চেৰিটো তেনেকুৱা কৰক এদিন তিথি হিচাপে উদযাপন কৰক এদিন আপোনালোকে ইংৰাজী ডেট হিচাপত উদযাপন কৰক দুদিন পাই যাব তেতিয়া আৰুহে ভাল হ'ব আপোনালোকৰ খৰচ আপোনালোকৰ বৃদ্ধি হোৱা দেখুৱাইছে বাজেট বনাই পেলাই চলিব ভালকৈ প্ৰকৃতিৰ লগত জড়িত হৈ পেলাই কামবিলাক কৰিব বা যিকোনো কাম এটা কৰোঁতে প্ৰকৃতিৰ ফালে চাব প্ৰকৃতিৰ লগত অকণমান সংস্পৰ্শত থাকি পেলাই কৰিব তেতিয়া আপোনালোকৰ ভাল হ'ব বা মন প্ৰাণ বেয়া লাগিলে প্ৰকৃতিৰ সহায় ল'ব তেতিয়া ভাল হ'ব যাত্ৰাৰ যুগ আপোনালোকৰ কাৰণেও বনিছে কিন্তু ধন লাভৰ লগত জড়িত যাত্ৰাবিলাক আপোনালোকৰ বেছি ভাল হ'ব মানে সেয়াই কেৰিয়াৰ পঢ়া শুনা এইবিলাকৰ লগত জড়িত যাত্ৰাবিলাক ভাল হ'ব পাৰিবাৰিক যাত্ৰাবিলাক বহুত ভাল বুলি ক'ব নোৱাৰি পৰাপক্ষত আপোনালোকে পাৰিবাৰিক যাত্ৰাবিলাক এভইডে কৰিব পঢ়া শুনাৰ লগত জড়িত যাত্ৰাবিলাকতো আপোনালোকে বাণী কিন্তু সংযম কৰি চলিব কাৰণ পঢ়া শুনাৰ লগত জড়িত যাত্ৰাবিলাকত নৰ্মেলি আমি যাৰ লগত বহুত ফ্ৰী তেনেকুৱা বন্ধুবিলাক যায় বেছিকৈ মুখখন শ্লিপ কৰিলেও আপোনালোকৰ কাজিয়া পেচাল বিবাদ হৈ যায় কেতিয়াবা সেইকাৰণে সেইটো সাৱধান আপোনালোকে হ'ব পাৰিবাৰিক স্থিতি আপোনালোকৰ ভালেই দেখুৱাইছে বেয়া নাই দেখুওৱা কিন্তু আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতহে এই সময়খিনি বেছি ভাল দেখুৱাইছে কাম কাজৰ ক্ষেত্ৰত আপোনালোকে যদি আৰু বেছি ভাল কৰিম বুলি ভাবিছে গোটেই সপ্তাহটো তেতিয়াহ'লে সূৰ্যক ৰাতিপুৱা কেইটামান শুকান জলকীয়াৰ গুটি অকণমান গুড় আৰু এপাহ ৰঙা ফুলেৰে সূৰ্যক ৰাতিপুৱা আপোনালোকে 8টা বজাৰ আগত অৰ্ঘ্য দিয়ক নামৰ লোটা এটাত পানী ল'ব পানীত 3-4টা জলকীয়াৰ গুটি দিব শুকান জলকীয়াৰ গুটি অকণমান আপোনালোকে ৰলি কুমকুমো দিব পাৰে নহ'লে গুড় দিব পাৰে আৰু এপাহ ৰঙা ফুল দিব সেই গোটেইকেইটা বস্তু দি আপোনালোকে সূৰ্যক যদি অৰ্ঘ্য পানী দিয়ে জল অৰ্পণ কৰে তেতিয়াহ'লে খুব বেছি আপোনালোকৰ কাৰণে লাভ হ'ব আৰু আপোনালোকৰ কাৰণে শুভ ৰং দেখুৱাইছে অৰেঞ্জ কালাৰ মানে কমলা ৰং এতিয়া আহিব আমাৰ কন্যা ৰাশিৰ কাৰণে কন্যাৰ কাৰণেও আপোনালোকৰ যাত্ৰাৰ যুগ বনিছে পাৰিবাৰিক যাত্ৰাবিলাক আপোনালোকৰ কাৰণে শুভ দেখুৱাইছে আৰু আপোনালোকৰ যশ মান প্ৰতিষ্ঠা বৃদ্ধি হোৱাৰো সময় দেখুৱাইছে
লাভ হ'ব আপোনালোকৰ প্ৰায়বিলাক বেছিভাগ দিশতে এইটো সপ্তাহত লাভৱানে দেখা গৈছে। মানুহে আপোনালোকক প্ৰশংসা কৰিব, আপোনালোকৰ কামবিলাক মানুহৰ দৃষ্টিত পৰিব আৰু প্ৰশংসাৰ আপুনি পাত্ৰ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকৰ শুভতা আহিব। যোৱা দিনবিলাকত যদি স্বাস্থ্য বেয়া হৈ আছিলে ভাললৈ আহিব। কিন্তু মেহনত আপোনালোকৰ বেছিকৈ খুজিব। এই সপ্তাহটোৱে মেহনত বেছি কৰিব লাগিব। যিবিলাক কামত নৰ্মেলি আমি মেহনতৰ দ্বাৰা আমি কিবা এটা প্ৰাপ্তি কৰিবলগীয়া হয়, সেই দিশবিলাকৰ কথাহে কৈছোঁ, তাতহে মেহনত কৰাৰ কথা কৈছোঁ। এতিয়া কোনোবাই ধৰক বিয়া পাতিব, বিয়া পতাৰ কাৰণেতো সেইটো ভাগ্যৰ সংযোগ, সেইটোত মেহনত নালাগে। কিন্তু চাকৰি এটা পাবলৈ বা কিবা কাম এটা পাবলৈ, বিজনেছটোত ছাকচেছ হ'বলৈ, বিজনেছটো বেটাৰ কৰিবলৈ, তাত আপোনালোকৰ মেহনত লাগিব, আপোনালোকৰ নতুন চিন্তাধাৰা লাগিব। নিজৰ মানসিক শাৰীৰিক দুইটা মেহনত লাগে। আজিকালি মানসিক মেহনতটো বেছি। মেহনত বুলি ক'লে মানসিকটোও বুজিব, অকল শাৰীৰিকটো নহয়। আজিকালি বিজনেছ এটাত শাৰীৰিক কামবিলাকতো মানুহে চেলাৰী দি পেলাই বেলেগৰ দ্বাৰা কৰোৱায়, মানসিক মেহনতটোহে নিজে কৰে। গতিকে সেইবিলাক কথা। আৰু আপোনালোকৰ যদি ইয়াতকৈ ভাল কৰিম বুলি ভাবিছে, কালী মন্দিৰ ডেইলি দৰ্শন কৰক আৰু ডেইলি কালী মন্দিৰত ঘিউৰ চাকি জ্বলাই পেলাই 3টা বগা ৰঙৰ মিষ্টান্ন আপোনালোকে অৰ্পণ কৰক। আৰু আপোনালোকৰ কাৰণে শুভ ৰং হৈছে পাতল সেউজীয়া ৰং আৰু ক্ৰীম ৰং। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে আয় বৃদ্ধি হ'ব, মান প্ৰতিষ্ঠা বৃদ্ধি হ'ব। কিন্তু মনটো কিবা নহয় কিবা কথাত আপোনালোকৰ ব্যথিত হৈ থাকিব, টেনশ্যনত থাকিব বা ঘৰুৱা বা কিবা আন্তৰিক কিবা চলি থাকিব, যিটো কাৰণে আপোনালোকে মান যশ প্ৰতিষ্ঠা যিমানখিনি ধৰক পালে, যিমানখিনি সুখ পাইছে, সেই বস্তুটো মানে ফিল কৰিব নোৱাৰিব বা সেই সুখটো আপোনালোকৰ কাৰণে ইমান বেছি মহত্বপূৰ্ণ যেন নেলাগিব পাৰে এই সপ্তাহটোত। ধ্যান, যোগ, প্ৰাণায়াম এইবিলাকৰ আপোনালোকে সহায় ল'ব লাগে এই সপ্তাহটোত মনটো ভাল কৰি ৰখাৰ কাৰণে। মনৰ এনাৰ্জিটো বেলেঞ্চ কৰি ৰখাটো বহুত বেছি দৰকাৰী আৰু নিজৰ অৰাটো চাফা কৰি ৰখাটো বহুত বেছি দৰকাৰী। স্বাস্থ্য আপোনালোকৰ ভাল নাথাকিব পাৰে, সেইটোক লৈও আপোনালোকৰ অকণমান মন চনবিলাক ডেমেজ হৈ থাকিব পাৰে। আপোনালোকে যদি এই সমস্যাবিলাকৰ পৰা আঁতৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে যিকোনো দেৱী মন্দিৰ, দুৰ্গা মন্দিৰ হওক, কালী মন্দিৰ হওক, আপোনালোকে জালুক যে গোলমৰিচ বুলি যিটো কয়, গোলমৰিচ আৰু 108টা গোলমৰিচ, 108টা লং আৰু 108টা ইলাইচি, এই 3টা আপোনালোকে মন্দিৰত দিব। আৰু মন্দিৰৰ বাহিৰত য'ত ধূপ চাকি জ্বলোৱা ঠাই থাকে, তাত আপোনালোকে এগছ ঘিউ চাকি আৰু এগছ তেলৰ চাকি আপোনালোকে জ্বলাই জ্বলাই থৈ আহিব। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে হালধীয়া ৰং আৰু আপোনালোকৰ সেউজীয়া ৰং। এই দুটা ৰং আপোনালোকৰ কাৰণে ভাল। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে মিলা জোলা প্ৰভাৱ থাকিব। মধ্যম ফল বুলি ক'ব পাৰি এই গোটেই সপ্তাহটো। ধন, পইচা, কেৰিয়াৰ, সফলতা, পদোন্নতি, এইবিলাক উন্নতিৰ দিশত আপোনালোকৰ কোনো বাধা নাই দেখুওৱা, ঠিকেই দেখুৱাইছে। কিন্তু ঘৰুৱা ক্লেশ, কাজিয়া, বিবাদ, মানসিক অশান্তি, কিবা এটা সৰু কথাক লৈ বৰ ডাঙৰ অশান্তি, মন চনবিলাক বেয়া হৈ থকা, ঘৰুৱা মানুহবিলাকক বা আপোনালোকৰ ৰিলেটিভছবিলাকৰ মাজত ভুল বুজাবুজি হোৱা, সেইবিলাককে গোটেইবিলাকক মানে ধৰক সাঙুৰি পেলাই বা বতৰ ঠাণ্ডা এইবিলাকক মিলাই আপোনালোকৰ স্বাস্থ্যটো বেয়া হৈ যোৱা, বেয়া লাগি থকা। মন বেয়া হ'লেতো স্বাস্থ্য বেয়া যেন লাগে, সেইটোৱেতো মেইন কথা। গতিকে সেই বস্তুবিলাক আপোনালোকৰ দেখুৱাইছে। আৰু এই গোটেই বস্তুবিলাকৰ পৰা আপোনালোকে অব্যাহতি পাব পাৰিব যদি আপোনালোকে ডেইলি হনুমান মন্দিৰত গৈ পেলাই ৰঙা হনুমানী সেন্দুৰ আপোনালোকে তাত দিব। বেচনৰ 3টা লাডু আপোনালোকে হনুমান বাবাক দিব। আৰু আপোনালোকে ঘি আৰু কৰ্পূৰৰ ডেইলি আপোনালোকে যদি আৰতি কৰে, তেতিয়াহ'লে আপোনালোকে এই সমস্যাটোৰ পৰা বাচিব পাৰিব। বৃশ্চিক ৰাশিৰ কাৰণে শুভ ৰং দেখুৱাইছে কমলা ৰং আৰু পাতল ৰঙা ৰং। এতিয়া ধনু ৰাশিৰ কাৰণে কথা পাতিবলৈ ওলাইছে। ধনু ৰাশিৰ কাৰণে অকণমান বেয়া খবৰ এটা আছে। সেইটো হৈছে আপোনালোকক কোনোবাই বিশ্বাসঘাতকতা কৰিব পাৰে, বিশ্বাস ভাঙি দিব পাৰে। সেইটো যিকোনো ক্ষেত্ৰত হ'ব পাৰে, বিজনেছ ক্ষেত্ৰতো হ'ব পাৰে বা লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো হ'ব পাৰে বা ঘৰুৱা ক্ষেত্ৰতো আপোনালোকৰ হ'ব পাৰে। মানুহক কথা সাৱধানে ক'ব। কেৰিয়াৰ আৰু ধনৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখুৱাইছে। বাকী ইম'চনেলি আপোনালোকে অশান্তি পাই থাকিব পাৰে, মনটো আপোনালোকৰ অকণমান ডেমেজ হৈ থাকিব পাৰে বা আপোনালোকে মনে বিচৰা মতে সকলো বস্তু নোহোৱাৰ কাৰণে অকণমান আপোনালোকে মনটো ভাল লাগি নথকা বা মানুহৰ লগত খুলি পেলাই কথা পাতিবলৈ মন নোযোৱা, এনেকুৱা ধৰণৰ হ'ব পাৰে। বা বিশ্বাসঘাতকতা কোনোবাই কৰিলেওতো বহুত মানুহৰ মনটো বেয়া হয়। গতিকে এই বস্তুখিনিৰ আপোনালোকে সমাধান হিচাপে কি কৰিব? সমাধান হিচাপে আপোনালোকে সদায় ঘৰত লং, সৰিয়হ, বগা সৰিয়হটো, ক'লা সৰিয়হটো, কৰ্পূৰ আৰু ঘিউ ৰাতিপুৱা গধূলি আপোনালোকে জ্বলাওক। আৰু আপোনালোকে সেই মিশ্ৰণটো আপোনালোকে যদি শিৱ মন্দিৰতো জ্বলায়, শিৱ মন্দিৰতো আপোনালোকে জ্বলালেগে ধৰক গৈ পেলাই, তেতিয়া আপোনালোকৰ বেছি ভাল হয়। তেতিয়া আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা আপোনালোকে ওলাব পাৰিব। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে হালধীয়া ৰং। এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে। মকৰ ৰাশিৰ কাৰণে ধন, কেৰিয়াৰ, ভাগ্য আদিৰ সংযোগ আপোনালোকৰ কাৰণে শুভ দেখুৱাইছে। কিন্তু ঘৰুৱা অশান্তিয়ে আপোনালোকক আমনি কৰিব আৰু কিছুমান এনেকুৱা মেটাৰ আহি পৰিব। ধৰি লওক আপুনি কাৰোবাক কিবা এটা কৈছিলে, কথাটো তেওঁলোকে গৈ পেলাই লিক কৰোৱাই দিলে। আপুনি ভবা নাছিলে যে তেখেতৰ মুখৰ পৰা ওলাই যাব বা তেখেতে পেটত কথা ৰাখিব নোৱাৰিব, সেইবিলাক ধৰক আপুনি ভাবা নাছিলে, কিন্তু তেনেকুৱা এটা হৈ গ'ল। সেই বস্তুটো বেলেগে গম পোৱাৰ লগে লগে আপোনালোকৰ সেই বস্তুটোৱে মানসিক অশান্তি এটা হৈ গ'ল। সেই তেনেকুৱা সংযোগ আপোনালোকৰ হ'ব পাৰে বা আপোনালোকে এনেকুৱা বস্তুবিলাকত ফচি যাব যিবিলাকত নেকি বিশেষ ধৰক আপোনালোকৰ দুখ নাই,
বা এনেকুৱা হ'ব পাৰে যে বেলেগৰ তেনেকুৱা হৈছে ঘৰত, সেইটো টেনশ্যনতে গোটেই ঘৰখন ভৰি পৰিছে, এনেকুৱাও হ'ব পাৰে। এই সপ্তাহটোত আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে, ইনভেষ্টমেণ্টৰ কাৰণে কিন্তু শুভ আৰু মেহনতৰ ফল পাব। কিবা এটা কামত যদি আপোনালোকে দীৰ্ঘদিন ধৰি লাগি আছিলে তাৰ আপোনালোকে ফলবিলাক পাব, শুভ ফল পাব, পজিটিভ ফল আপোনালোকে পাব। ভূমি ভৱন বাহনৰ লগত জড়িত কামবিলাক আপোনালোকৰ কাৰণে শুভ দেখুৱাইছে বা হোৱাৰ সম্ভাৱনা দেখুৱাইছে। এতিয়া আপোনালোকে এই সপ্তাহটোত সেই মানসিক অশান্তিটো দূৰ কৰাৰ কাৰণে কি কৰিব? মানসিক অশান্তিটো দূৰ কৰাৰ কাৰণে আপোনালোকে গাখীৰত বাতাচা ঘুলি পেলাই সেই গাখীৰ আৰু বাতাচাৰ যিটো মিশ্ৰণ সেইটোৰে আপোনালোকে শিৱ বাবাৰ সামূহিক মন্দিৰত গৈ পেলাই আপোনালোকে অভিষেক কৰিব। শিৱ মন্দিৰত, ঘৰৰ মন্দিৰত নহয়, সামূহিক বাহিৰা মন্দিৰত অভিষেক কৰিব। অভিষেক কৰি পেলাই 9টা আপোনালোকে বেলপাত দিব আৰু আপোনালোকে তাত আপোনালোকে ঘিউৰ চাকি এগছ আৰু তেল চাকি এগছ দিব, 2 গজে দিব, তেতিয়া আপোনালোকৰ শুভ হ'ব। শুভ ৰং হ'ব বগা ৰং আৰু পাতল নীলা ৰং। এতিয়া কুম্ভ ৰাশিৰ বিষয়ে ক'ম। কুম্ভ ৰাশিৰ কাৰণে মাংগলিককৃত আপোনালোকৰ ঘৰত হ'ব পাৰে বা আপোনালোকৰ বংশ পৰিয়ালত হ'ব পাৰে। আয় বৃদ্ধিৰ যোগ দেখুৱাইছে, মান প্ৰতিষ্ঠা যশ আদিৰ বৃদ্ধি দেখুৱাইছে। মনটো আপোনালোকৰ ভাল লাগি থাকিব, ইম'চনেল ছাইডটো আপোনালোকৰ ভাল পজিটিভ হৈ থাকিব। যাত্ৰাৰ সংযোগ বনিছে, যাত্ৰা লাগিলে কামৰ লগত জড়িত হওক, লাগিলে পঢ়া শুনাৰ লগত জড়িত হওক, লাগিলে কামৰ লগত জড়িত হওক, প্ৰত্যেকটো যাত্ৰা আপোনালোকৰ কাৰণে শুভ। কুম্ভ ৰাশিৰ কাৰণে ক'বলৈ গ'লে এই গোটেই সপ্তাহটোত আপোনালোকৰ কাৰণে একো নিগেটিভ নাই, সকলোখিনি শুভতা আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। সকলো ফালে আপোনালোকৰ পজিটিভ দেখুৱাইছে, ৰৈ থকা কামবিলাকো আপোনালোকৰ বনাজান দেখুৱাইছে। তথাপিতো যদি কিবা ৰিমেডি আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকটো ধৰক গধূলি প্ৰত্যেক সন্ধিয়া আপোনালোকে আহঁত গছৰ তলত তিল তেলৰ চাকি জ্বলাব পাৰে। সেই নিয়মটো আপোনালোকে কৰিলে কৰিব পাৰে। আৰু যদি বোলে আহঁত গছ ওচৰত নাই তেতিয়াহ'লে ঘৰত তুলসীৰ ভেটিত সেইটো কৰিলেও হ'ব। তুলসীৰ তলত আপোনালোকে সেই গছ চাকি জ্বলালেও হৈ যাব, কিন্তু তিল তেলটো পিয়'ৰ হ'ব লাগিব, সেইটো মেইন কথা। আৰু আপোনালোকৰ কাৰণে শুভ ৰং হৈছে পাতল গুলপীয়া ৰং আৰু ক্ৰীম ৰং। এতিয়া আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ কাৰণে নিজৰ মানুহৰ পৰা আপোনালোকে সহযোগ পাব, প্ৰশংসা পাব, মেহনতৰ ফল পাব। দীৰ্ঘদিন ধৰি যদি কিবা এটা কামত আপোনালোকে লাগি আছিলে সেই কামটোত আপোনালোকে সফল হোৱা যেন দেখুৱাইছে। স্বাস্থ্যক আপোনালোকে গুৰুত্ব দিব লাগিব, ধন কেৰিয়াৰ এইবিলাকত আপোনালোকৰ সফলতা দেখুৱাইছে, কিন্তু স্বাস্থ্যক আপোনালোকে অকণমান বেছি সময় নিদিলে স্বাস্থ্যজনিত সমস্যা দেখুৱাব। বাণীত সংযম ৰাখিব, তেতিয়া আৰু সপ্তাহটো আপোনালোকৰ ভালকৈ যাব। এই সপ্তাহটো যদি আৰু ভাল কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে শিৱ মন্দিৰত যিকোনো বগা মিষ্টান্ন আপোনালোকে অৰ্পণ কৰিব আৰু শিৱ মন্দিৰত 21টাকৈ বেলপাত অৰ্পণ কৰিব, তেতিয়া আপোনালোকৰ কাৰণে খুব ভাল হ'ব। পাতল হালধীয়া ৰং, পাতল নীলা ৰং আৰু গুলপীয়া ৰং আপোনালোকৰ কাৰণে শুভ ৰং দেখুৱাইছে। গতিকে আমি এতিয়া আলোচনা কৰিলোঁ 12টা ৰাশিৰে সাপ্তাহিক ৰাশিফলসমূহ। যদি আপোনালোকে এই চেনেলটো কল্যাণকাৰী বুলি ভাবিছে, সমাজৰ কাৰণে দৰকাৰী বুলি ভাবিছে আৰু অনাগত 2026 চনৰ প্ৰত্যেকটো ৰাশিৰে ভিডিঅ'সমূহ যদি পাবলৈ বিচাৰিছে, প্ৰত্যেকটো বিষয়ত যদি ভিডিঅ' পাবলৈ বিচাৰিছে, তেতিয়াহ'লে আমাৰ ফেচবুকত যদি চাই আছে চেনেলটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব, যাতে ন'টিফিকেশ্যনবিলাক আপোনালৈ সদায় আহি থাকে। ধন্যবাদ।